জনিয়াৰ চাপৰাত মথাউৰি পুনৰ নিৰ্মাণৰ দাবীত প্ৰতিবাদ বৰপেটা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী কাদং চাপৰা সংযোগী মথাউৰি পুনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ দাবী প্ৰতিবাদকাৰী ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষ গাফিলতিৰ বাবে মথাউৰিৰ কাম সম্পূৰ্ণ নোহোৱাৰ অভিযোগ প্ৰায় 16,11,28,000 টকা আবণ্টন হৈছিল মথাউৰি পুনৰ নিৰ্মাণৰ বাবে কিন্তু কাম আধৰুৱা কৰি পেলাই থৈ যোৱাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে মথাউৰিটো সম্পূৰ্ণ নোহোৱাৰ ফলত ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে অঞ্চলবাসীৰ মাজত এই মথাউৰিটোৰ কাম সম্পূৰ্ণ কৰাৰ দাবী আমি জনাইছো স্থানীয় লোকৰ ঠিকাদাৰৰ বিৰুদ্ধে কামত গাফিলতিৰ অভিযোগ আনি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে কি বিচাৰে তেওঁ শুনক তেওঁলোকৰ মুখেৰে আপোনালোকে দেখিছে দক্ষিণ চাপৰা আৰু কাদং সংলগ্ন যি মাথাউৰিখন 2019 চনৰ পৰা বিকল হৈ আছে আৰু আজি প্ৰায় 7 বছৰ চলি আছে এই 7 বছৰলৈকে E&D ডিপাৰ্টমেণ্টে এতিয়ালৈকে সময় নাপালে এবাৰ এই অঞ্চলৰ লোকসকলৰ ওচৰত আহি এই মাথাউৰিখন পুনৰ নিৰ্মাণ কৰাৰ কাৰণে আপোনালোকে জানে যে অসমৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত যদি বিভাগ আছে তেতিয়াহ'লে এই বিভাগটোৱে আছে আপোনাৰ ৱাটাৰ ৰিচোৰ্চৰ আণ্ডাৰত আপোনাৰ E&D ডিপাৰ্টমেণ্টটো আপোনালোকে জানে যে ইয়াত আটাইতকৈ দুৰ্নীতি বাজ ডিপাৰ্টমেণ্ট আমি ক'ব বিচাৰিছোঁ 7 বছৰ হৈ যোৱাৰ পিছতো এই অঞ্চলৰ হাজাৰ হাজাৰ বিঘা মাটি আপোনাৰ নদীৰ পানী বাঢ়িলেই বাৰিষা কাল আহিলেই ইয়াৰ পৰা সাংঘাতিক ধৰণে বোকা বালিবোৰ খেতিপথাৰ নষ্ট কৰে এই দৰিদ্ৰ কৃষকসকলে যে এই সৰু 400 মিটাৰ বান্ধৰ কাৰণে আজিলৈকে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে এই মাথাউৰিখন পুনৰ সংলগ্ন কৰিব নোৱাৰিলে তাৰ কাৰণে আজি বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত ইয়াত বৃহত্তৰ আন্দোলন প্ৰতিবাদ সাব্যস্ত কৰা হ'ল আমি বৰপেটা জিলা প্ৰশাসনক কালি আবেদন জনাইছিলোঁ যে আমাৰ এই আন্দোলনত আপোনালোকে উপস্থিত থাকিব আৰু এই আন্দোলনত আপোনালোকে উপস্থিত থাকি আমাৰ পৰা স্মাৰকপত্ৰ গ্ৰহণ কৰিব আমি জিলা প্ৰশাসনৰ সৈতে আমি বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আজি প্ৰতিবাদী